অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা ৰোড বজাৰত মিঠাতেলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৮,০০০ টকা, অধিকতম মূল্য ৮,৫০০ টকা, মচুৰ দাইল ৭,২০০ টকা, ৯,০০০ টকা, তিতাকেৰেলা ১,০০০ টকা, ১,১০০ টকা, বেঙেনা ১,১০০ টকা, ১,২০০ টকা, বন্ধাকবি ৩০০ টকা, ৪০০ টকা। বালুগাঁও বজাৰত লেচেৰাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৮০০ টকা, অধিকতম মূল্য ১,০০০ টকা, ভেন্দি ৭০০ টকা, ১,০০০ টকা, তিতা কেৰেলা ১,০০০ টকা, ১,২০০ টকা, জাতিলাও ৬০০ টকা, ৮০০ টকা, বেঙেনা ১,৫০০ টকা, ১,৬০০ টকা। চিলাপথাৰ বজাৰত ময়দাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,২০০ টকা, অধিকতম মূল্য ২,৬০০ টকা, মিহি ধান ১,৪০০ টকা, ১,৫০০ টকা, মজলীয়া ধান ১,৩৫০ টকা, ১,৪২০ টকা, মিহি চাউল ২,৫০০ টকা, ৩,৫০০ টকা, মজলীয়া চাউল ২,১০০ টকা, ২,৩০০ টকা। যোৰহাট বজাৰত নহৰুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৪,০০০ টকা, অধিকতম মূল্য ৫,৫০০ টকা, ৰহৰ ৯,০০০ টকা, ৯,৭০০ টকা, মচুৰ দাইল ৮,৪০০ টকা, ৯,৬০০ টকা, পিঁয়াজ ২,০০০ টকা, ২,৩০০ টকা, আলু ৫০০ টকা, ৫৫০ টকা। ফেঞ্চি বজাৰত মোটা চাউলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, অধিকতম মূল্য ২,৮০০ টকা, মিহি চাউল ৩,৫০০ টকা, ৪,৮০০ টকা, জহা চাউল ৬,৫০০ টকা, ৮,০০০ টকা, তামোল ১,২০০ টকা, ১,৫০০ টকা, শুকান জলকীয়া ৬,৫০০ টকা, ৯,০০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ নামনি অসমৰ লগতে গুৱাহাটীৰ আকাশ পুৱাৰ ভাগত ডাৱৰীয়া হৈ থাকিব। কিছু কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৩% ভিতৰত থাকিব। কামৰূপ জিলাৰ বকুৰ স্থানীয় ৭খন অঞ্চলটো স্থানীয় উৎপাদকসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। বজাৰখনত বতৰৰ সকলো ধৰণৰ শাক পাচলি কিনা বেচা চলাৰ উপৰিও কলৰ এখন বিশেষ বজাৰ আছে। বকু কলৰ বজাৰৰ পৰা বৰপেটা, নলবাৰী, শ্বিলং, গুৱাহাটী আদি অঞ্চললৈ কল বিক্ৰীৰ বাবে পঠোৱা হয়। বকু কলৰ বজাৰ সপ্তাহৰ প্ৰতি শনিবাৰে বহে। বজাৰ বহাৰ সময় ৰাতিপুৱা ৬ বজাৰ পৰা বিয়লি ৩:৩০ বজালৈ। বজাৰৰ নিকটৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। বজাৰখন পঞ্চায়তৰ অধীনত পৰিচালিত হয়। তামোলপুৰ গাঁৱৰ ফকীৰ বাবাৰ অখণ্ড প্ৰতাপ। চবেই কয় বাবাই বোলে সলাই দিয়ে ভাগ্য। তেওঁ খেতি কৰাৰ এনেকুৱা উপায় দিয়ে যে পথাৰত ফচল হৈ পৰে উভয় নদী। পিছে এদিন ফকীৰ বাবা পৰিল ধৰা। তেওঁ উন্নত খেতিৰ প্ৰতিটো কথা জানি লৈছিল কিষাণ কল চেণ্টাৰৰ পৰা। খেতি বিষয়ক যি সমস্যাই নহওক, কিষাণ কল চেণ্টাৰৰ পৰা কৃষি বিশেষজ্ঞৰ বিনা পইচাত দিহা লওক। যেতিয়াই মন যায় নিজৰ ভাষাতে কথা পাতি খেতি খোলা বিষয়ক যিকোনো পৰামৰ্শৰ বাবে বিনা পইচাত ফোন কৰক 1800-180-1551। মীন পালনৰ প্ৰধান উপাদান হ'ল উন্নত মানদণ্ডৰ মীন পোনা। ইতিমধ্যে ৰাজ্যখন মীন পোনা উৎপাদনত স্বাৱলম্বী হৈ উঠিছে যদিও উপযুক্ত সময়ত সঠিক আকাৰৰ মীন পোনাৰ অভাৱ পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীন পালকসকলে সঠিক সময়ত উপযুক্ত আকাৰৰ মীন পোনা যোগান ধৰিবলৈ ইতিমধ্যে বিভিন্ন অঞ্চলত স্থাপন হৈছে মাছপোনা গাঁও অথবা ফিছ চিড ভিলেজ। এনে এখন মাছপোনা গাঁও হ'ল নলবাৰী জিলাৰ বৰিগুক বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰাজল নোনাপাৰ গাঁও। এই গাঁৱৰ প্ৰায় শতাধিক বাসিন্দাৰে আছে ২-৩টা পুখুৰী আৰু প্ৰায়বোৰ পুখুৰীতে প্ৰতিপালন হৈ আছে বিভিন্ন জাতৰ পালনৰ উপযোগী মাছ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ নোনা নদীৰ পাৰত অৱস্থিত বৰাজল নোনাপাৰ গাঁৱৰ লোকসকল কেনেদৰে মাছৰ পোনাৰ ব্যৱসায়ৰ লগত জড়িত সেই সন্দৰ্ভত বিশিষ্ট মীনপালক তথা সমাজকৰ্মী জাহিৰ চৌধুৰীয়ে এনেদৰে কয়। এই গাঁওখনৰ প্ৰত্যেকজন মানুহে মাছৰ ওপৰতে নিৰ্ভৰশীল, মাছৰ পোনাৰ ওপৰতে নিৰ্ভৰশীল। কেনেদৰে মাছৰ পোনাৰ ব্যৱসায় কৰে বাৰু? এওঁলোকৰ নিজা হেটচাৰী নাই ছাৰ। বেলেগ ছাইডৰ হেটচাৰীৰ পৰা মাছৰ স্পনটো আনে, পুখুৰীবোৰ সময়ত হেৰি কৰি দিয়ে, সিঁচি দিয়ে, দি তাত ঔষধ মাৰি লৈ বৈজ্ঞানিক পদ্ধতিত মাৰি লৈ তাৰপিছত পানী দিয়ে। পানীৰ পিছত ইয়াত স্পনটো সকলো মাছৰে স্পনটো ইয়াত পোনাৰ কাৰণে ৰখা হয়, পোনা বনোৱা হয়। তাৰপিছত আৰু বছৰৰ প্ৰত্যেক মাহতে ইয়াত পোনা পোৱা যায় ছাৰ।
প্ৰত্যেক মাহতে মাছৰ পোনা পোৱা যায়। কি প্ৰজাতিৰ মাছ পোৱা যায় ইয়াত ছাৰ আমাৰ যিটো ৰৌ ভকুৱা কমন কাৰ্প তাৰ উপৰিও আমি ইয়াত ছাৰ চিতলৰ পোৱা যায়, আৰিৰ পোৱা যায় ছাৰ। তাৰপিছত এওঁলোকে অসমীয়া কিছুমান প্ৰজাতিৰ শ'ল চ'লৰ পোনাও ছাৰ এওঁলোকে গৰৈ শ'লৰ পোনাও ছাৰ এওঁলোকে কৰি আছে ছাৰ। এনেই গাঁওখনৰ কিমানমান পৰিয়াল আছে ইয়াতে? ইয়াত গাঁওখনত 100ৰ ওপৰত পৰিয়াল আছে। প্ৰত্যেকৰে এনেকুৱা ধৰণৰ পুখুৰী আছে? প্ৰত্যেকৰে পুখুৰী আছে। সকলোৱে মাছৰ পোনাৰে ব্যৱসায় কৰে? অকল পোনাৰে ব্যৱসায় কৰে। এই পোনাখিনি আমাৰ ৰঙিয়া যিটো বজাৰ হয় মাছৰ পোনা ব্যৱসায় বজাৰ, তাৰ পৰা আনে নেকি পোনাখিনি? ইয়াৰ পৰা তাত যায় ছাৰ। ইয়াৰ পৰাহে তাত যায়, তাত বিক্ৰী কৰে? হয়। এনেই ধৰক মানে মাছৰ যিটো গুণগত মানদণ্ডৰ পোনা, এইটো ইয়াত মানে মেইনটেইন কৰেনে বাৰু? কৰে। হয়। মানে কিমান দামত পোনাবিলাক বিক্ৰী কৰে? মাছ ভেদে দামটো বেলেগ বেলেগ হয়। যেনে চিলভাৰত 150 টকাকৈ প্ৰতি কিলোগ্ৰামত, ৰৌ বা মিৰিকা হ'লে 250 টকা, চিতলৰ অলপ বেছি হয় সেনেকৈ। চাইনা পুঠি যিটো কয় সেইটো 400-500। এই ধৰক ভৱিষ্যত এনে পৰিকল্পনা কি বাৰু আপোনালোকৰ যে এনেকৈ মাছৰ পোনাৰ ব্যৱসায় কৰিছে? ভৱিষ্যত মানে আমি বিচাৰি আছোঁ বা ডিমাণ্ডো দি আছোঁ, এটা হেটচাৰী হ'লে ভাল হয়। ইয়াত এটা উন্নত মানদণ্ডৰ পোনা উৎপাদন কেন্দ্ৰ হ'লে ভাল হয়, আৰু অলপ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সহায় সহযোগিতা বিচাৰি আছে। নলবাৰী জিলাৰ বৰাজল অঞ্চলৰ প্ৰায়বোৰ নিবনুৱা যুৱতী এতিয়া মাছ পোনা ব্যৱসায়ৰ লগতে ওতঃপ্ৰোতঃ জড়িত। মাছ পালনতকৈ মীন পোনা প্ৰতিপালনত অধিক লাভজনক বুলি মত পোষণ কৰি এই অঞ্চলৰ কেইজনমান উদীয়মান পোনা প্ৰতিপালনকাৰীয়ে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা ধৰক মাছৰ পোনাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে? 12 বছৰমান হ'ল। এই গাঁওখনৰ নাম কি? বৰাজল ননৰবাদ। হয়। এই আপোনালোকে এতিয়া বৰাজল ফিছ ষ্ট্ৰীট ভিলেজ হিচাপত কৰি আছে, তাৰমানে কি প্ৰত্যেক মানুহৰ ঘৰতে পুখুৰী আছে নেকি? আৰু চবে মাছৰ পোনাৰ ব্যৱসায় কৰে নেকি? সকলোৱে মাছৰ পোনাৰে ব্যৱসায় কৰে। পোনাৰ ব্যৱসায়টোত বেছি লাভ নেকি বাৰু? লাভ আছে। আমি লাভৱান হৈছোঁ আৰু। লাভৱান হৈছে। এতিয়া ধৰক এই পোনাখিনি, সৰু পোনাখিনি ক'ৰ পৰা আনে আপোনালোকে? আমি দেৱজিতৰ পৰা আনো, খাটিকুচি পানমাছকুচিৰ পৰা আনো, মিলন বজাৰৰ পৰা আনো, নলবাৰীৰ পৰা আনা যায়, আৰু আপোনাৰ বুল্লুটৰ পৰা আনা যায়। বুল্লুটৰ পৰা আনে। এনে ধৰক মাছৰ পোনাখিনি যেতিয়া আনিব, সেই পোনাখিনি ধৰক ভাল বা গুণগত মানদণ্ডৰ সেইবিলাক কথা আপোনালোকে কনচিডাৰ কৰেনে? আমি চাই চিন্তি আনো। যিটো মাছ ধৰে সিহঁতে ডাঙৰ মাছ, ডাঙৰ চাইজৰ মাছ, সেইটো ধৰাৰ পিছত আমি চাই লওঁ যে এইটো মাছ হ'লে আমাৰ পোনাটো ডাঙৰ হ'ব, সেইটো চাই পেলাই আমি সিহঁতক বেজি কৰিব দিওঁ, সেইটো তাৰপিছত আমি পোনাটো লৈ আহিছোঁ। গতিকে আপোনালোকে ক'ব খোজে নেকি যে আপোনালোকৰ যিখিনি এই ফিছ ষ্ট্ৰীট ভিলেজৰ যিবিলাক মাছ হয় এইটো গুণগত মানদণ্ডৰ মাছ হয়? এনে ধৰক কিমানমান পৰিয়াল আছে বাৰু এই গাঁওখনত? 100 ওপৰত আছে। 100ৰ ওপৰত আছে। প্ৰত্যেকৰে ঘৰতে পুখুৰী আছে আৰু প্ৰত্যেকেই মাছ পোনা ব্যৱসায়ৰ লগত জড়িত। এইটোৰ ওপৰতে নিৰ্ভৰশীল। এনে কি মাছৰ প্ৰজাতি আপোনালোকে বিক্ৰী কৰে বা ব্যৱসায় কৰে? সকলো ধৰণৰ মাছ পোৱা যায়। এতিয়া আপুনি ৰৌ, মিৰিকা, তাৰপিছত ভৌকা, কমল কাট, তাৰপিছত চাইনা পুঠি, চিতল কৰে, গ্ৰাছ কাটটো কৰা যায়, চিলভাৰ, সকলো ধৰণৰ মাছ আছে। এনেই ধৰক বছৰটো গোটেই 12 মাহত লাগিলে আপোনালোকৰ ইয়াতে পোনা পোৱা যায়? 12 মাহতে পাব, পোনা পোৱা যায়, যিকোনো মাহত আহিলে পোনা পোৱা যায়। এনে ধৰক 1 বিঘা পানীকালিৰ এটা পুখুৰীৰ পৰা মানে মাছৰ পোনাৰ ব্যৱসায় কৰি কিমানমান টকা আয় কৰিব পাৰে আনুমানিক? এনেই আপোনাৰ 1 বিঘা মানৰ পুখুৰীৰ পৰা বছৰত 50,000 টকা, আপুনি 2-3 বাৰ মাছটো কৰিলে 50,000 টকা এটা ইনকাম হয়। সকলো খৰচ বাদ দি 50-60 হাজাৰ টকা পায়। মাছৰ আধাৰ পোনা এইবিলাক খৰচ বাদ দি ফালে 1 বিঘাৰ পৰাই 50-60 হাজাৰ টকা আয় কৰিব পাৰে। আৰু এনে ধৰক যেতিয়া বৰষুণৰ অভাৱ হয় বা পানী নাথাকে তেতিয়া আপোনালোকে কি কৰে? তেতিয়া আমাৰ এই মেচিনেদি নদীৰ পৰা পানীটো অনা যায় বা চেলু আছে, চেলুৰ পৰা পানীটো দিয়া যায়। গতিকে প্ৰত্যেকৰে ধৰক 2-3 বিঘাৰ পুখুৰী আছে, গতিকে ধৰক মানে ধৰক এভাৰেজ ইনকাম প্ৰায় 1.5-2 লাখমান টকা হয় প্ৰত্যেক পৰিয়ালতে মাছৰ পোনা ব্যৱসায়ৰ পৰা। বেছি হয়। গতিকে এনে ধৰক এনে সামগ্ৰিকভাৱে আমাৰ অসমৰতো বহুত নিবনুৱা যুৱক যুৱতীসকল আছে আৰু বহুত পুখুৰীও আছে, বহুত গাঁৱত এনেই পৰি আছে। তেওঁলোকক আপোনালোকে কি ক'ব বা কি পৰামৰ্শ দিব বিচাৰে? সিহঁতে আমি যেনেকুৱাকৈ কৰি আছোঁ সিহঁতে চাই লওক, আমাৰ হেৰিৰ পৰা চাই পেলাই সিহঁতেও কৰক, আমি যেনেকৈ কৰি আছোঁ।
তেখেতেও লাভৱান হ'ব নিশ্চয় আমাৰ নিচিনাকৈ আমি যেনেকৈ বৰ্তমান লাভৱান হৈছোঁ। তাৰমানে তেওঁলোকক আপোনালোকে মাছৰ পোনাৰ ব্যৱসায়ত জড়িত হ'বৰ কাৰণে পৰামৰ্শ দিব বিচাৰে। জড়িত হওক সিহঁতেও। বৰাজল মীনপোনা গাঁওখনক বিভিন্ন দিশত নেতৃত্ব দি আহিছে জামাল আলী নামৰ প্ৰগতিশীল মীনপোনাৰ ব্যৱসায়ীজনে। পুখুৰীত প্ৰয়োজন সাপেক্ষে পানীৰ যোগান ধৰা, পানী পৰীক্ষা কৰিহে সাৰ গোবৰ যোগান ধৰা আৰু পুখুৰীটো সদায় পৰিষ্কাৰ কৰি ৰখা আদি কামত নেতৃত্ব দিয়া এই প্ৰগতিশীল মীনপোনা প্ৰতিপালনকাৰীজনে শেহতীয়াকৈ মাছপোনাবোৰক মাকৈৰ গুৰি খুৱাই অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে। মীনপোনা প্ৰতিপালনত নিজৰ অভিজ্ঞতা ব্যক্ত কৰি এই প্ৰগতিশীল মীনপালকজনে এনেদৰে কয়। এনে ধৰক মাছ পোনা প্ৰতিপালনৰ কাৰণে পুখুৰীটো কেনেকুৱা ধৰণৰ হ'ব লাগে? মোটামুটি 1 বিঘা 1.5 বিঘামান হ'লে ভাল হয়, সৰু পোনাৰ কাৰণে সেইটো বেষ্ট। আৰু এনে ধৰক আপোনাৰ এইটো পুখুৰী কিমান বাৰু? এইটো 1 বিঘা 6 ঘণ্টামান হ'ব এইটো। এনে ধৰক পানী আপুনি অন্য জেগাৰ পৰা পানী দি আছে? হয়, বৰ্তমান পানী দি আছোঁ। এইটো পানী অলপ বেয়া আছিল, পিছত বেলেগ জেগাৰ পৰা পানী অলপ সোমাই দি আছোঁ। এইটো পানী সোমাই দিলে আৰু ভাল হয়। তাৰমানে বেয়া হ'লে পানীৰ গুণাগুণ বেয়া হ'লে সেইটো পানী উঠাই দিওঁ, এইটো পানী পেলাই দিওঁ আৰু নতুনকৈ পানী আমি ভৰাই দিওঁ নদীৰ পৰা। আমি দেখিছোঁ আপুনি পুখুৰীটোৰ পাৰত কেঁচা গোবৰ ৰাখিছে। হয় হয়, গোবৰ ৰাখিছোঁ অলপ। এই গোবৰটো কি পুখুৰীত দিয়ে নেকি? গোবৰটো পুখুৰীত দিওঁ। তেতিয়া কি হয় পুখুৰীটো? তাৰমানে গোবৰৰ লগত অলপ সাৰ মিহলাই পুখুৰীত দিলে মাছটো সোনকালে অলপ ডাঙৰ হয়। তাৰমানে প্ৰাকৃতিক খাদ্যৰ পৰিমাণটো বাঢ়ি যায়। এনে ধৰক পানীৰ ধুনীয়া কালাৰ হৈছে, তাৰ কাৰণে আপুনি কি দিয়ে তাৰমানে তেতিয়া তাৰ কাৰণে? ওমেগা দিওঁ, ওমেগা। এইটো ওমেগা দিওঁ পানীৰ কাৰণে, সেইটো দিলে অলপ পানীটো ভাল হয়। তাৰমানে মাটিৰ গুণাগুণটো হয়। আৰু এনে ধৰক খাদ্য হিচাপত আপুনি কি দিয়ে? খাদ্য হিচাপে আগত খৈলাটো দিছিলোঁ আমি, বৰ্তমান খৈলাৰ দামটো অলপ বেছি, কিন্তু বৰ্তমান আমি এইটো পাইছোঁ, এইটো আপোনাৰ মাকৈ বুলি কয়। এইটোৰ বৰ্তমান দামো কম আৰু গুণাগুণটো ভাল, ফলাফলটো ভাল। এইটো এই মাকৈৰ পৰা এইটো গুড়ি কৰি লয়? মাকৈৰ পৰা এইটো গুড়ি কৰি লৈছোঁ। এইটো আমি ছিটাই দিওঁ বা বস্তাটো ভৰাই দিওঁ, দি কিনে পিছত হান্দি দি ছিটাই দিওঁ। এনে ধৰক এই গুড়িটোৰ প্ৰতি কিলোগ্ৰামত কিমান দাম বাৰু? এইটো গুটি বৰ্তমান 12 টকা আছে পাৰ কিলো। কিন্তু এনে খলিহৈৰ দামটো? খলিহৈৰ 22 টকা বৰ্তমান। তাৰমানে খলিহৈতকৈ আপোনালোকে মাকৈৰ বৰ্তমান বেছি উপকৃত হৈছে নেকি? হয়, মাছে খায় এইটো তামাম খায় মাছে বৰ্তমান। মানে মাছৰ পোনা প্ৰতিপালনৰ ক্ষেত্ৰত মাকৈৰ গুড়িটো ভাল বুলি ভাল। এনে ধৰক আমাৰ যিবিলাক নিবনুৱা যুৱক যুৱতীসকল আছে আমাৰ গ্ৰাম্যাঞ্চলৰ, আপুনি কি পৰামৰ্শ দিব বিচাৰে পোনা প্ৰতিপালনৰ ক্ষেত্ৰত? মই এইটো তাৰমানে মই জানিছোঁ যে এইটোৰ কাৰণে বহুত লাভৱান হ'ব পাৰি। মোৰ গাঁৱত বহুতো মানুহ আছে আৰু বহুতো পুখুৰী আছে, মই তেওঁলোকক শিকাই আছোঁ অলপ অলপ, আৰু সিহঁতে অলপ আগবাঢ়ি আহিছে। আৰু মাকৈৰ খেতি কৰিবৰ কাৰণে? মাকৈ খেতি কৰাৰ কাৰণে পুখুৰী পাৰে হয় মাকৈটো। আমাৰ ইয়াতে একচুৱেলি তাৰমানে নদীৰ পাৰত। গতিকে আপুনি মাকৈৰ খেতি কৰিবৰ কাৰণে পৰামৰ্শ দিয়ে নেকি? পৰামৰ্শ দিছোঁ অলৰেডি, ইতিমধ্যে দি দিয়া গৈছে চবকেইটা। মানুহবিলাকে মাকৈ খেতি কৰিছে? কৰিছে। আৰু তেতিয়া মানে কম খৰচতে আপুনি মাছৰ পোনাটো প্ৰতিপালন কৰিব পাৰে? হয়। আৰু ধৰক আমি দেখোঁ কেতিয়াবা যে পানীটো যথেষ্ট গন্ধময় হয় বা কি হয়, তাৰ কাৰণে আপুনি কি ব্যৱস্থা লয়? চূণ ব্যৱহাৰ কৰোঁ আৰু টক্সিমাৰ এটা আছে, টক্সিমাৰটো ব্যৱহাৰ কৰোঁ আমি। আৰু মাজে মাজে পানীটো আপুনি উঠাই দিয়াৰ ব্যৱস্থা? পানীটো মাজে মাজে চেঞ্জ কৰি দিওঁ। পানীটো যেতিয়া কালাৰটো বেয়া হৈ যায়, পানীটো তাৰমানে বস্তু গেছ হৈ যায়, গেছ হোৱাৰ পিছত আমি পানীটো চেঞ্জ কৰি নতুন পানী ভৰাই দিওঁ। মীনপোনা প্ৰতিপালনত খাদ্য হিচাপে মাকৈৰ গুড়ি ব্যৱহাৰত সুবিধাসমূহ হ'ল: মাকৈৰ গুড়িত 20ৰ পৰা 22% প্ৰটিন আৰু 30ৰ পৰা 35% কাৰ্বহাইড্ৰেট আৰু যথেষ্ট পৰিমাণৰ ভিটামিন থাকে। মাকৈৰ গুড়ি মাছৰ অন্যান্য খাদ্য যেনে সৰিয়হৰ খলিহৈ আদিতকৈ যথেষ্ট কম খৰচী। পুখুৰীৰ পাৰ আৰু অন্যান্য ওখ বালিচহীয়া মাটিত অতি সহজে মাকৈৰ খেতি কৰিব পাৰি। নলবাৰী জিলাৰ বৰাজল নোনাপাৰ অঞ্চলৰ দ অঞ্চলসমূহ এতিয়া পুখুৰীলৈ পৰিৱৰ্তন হৈছে। যিহেতু বছৰটোৰ প্ৰায়ভাগ সময়তে মাছৰ পোনাৰ চাহিদা আছে, দ পৰিত্যক্ত অঞ্চল মীনপালন পুখুৰীলৈ পৰিৱৰ্তনৰ প্ৰাসংগিকতা সন্দৰ্ভত মীনপালক জেহৰুল ইছলামে এনেদৰে কয়। আমি দেখিছোঁ যে এই অঞ্চলত বহুতে ধৰক নতুনকৈও পুখুৰী খান্দিছে বা মাছৰ পোনাৰ ব্যৱসায় কৰিছে। এনে আপোনালোকৰ অভিজ্ঞতাই কি কয় বাৰু এই ক্ষেত্ৰত? আমাৰ অভিজ্ঞতা চাওক, এতিয়া আমি ধান খেতি কৰিলে বছৰত 10-12 হাজাৰ টকা 1 বিঘা মাটিত ইনকাম কৰিব পাৰি। ধান বেছি হওক, আপোনাৰ ধনিয়া সৰিয়হ যিবিলাক খেতি কৰি বেচিব পাৰোঁ। তাৰপিছত এতিয়া পুখুৰী কৰিলে আমি 1 বিঘা মাটিত বছৰত 50,000 টকা এটা মিনিমাম খৰচ বাদ দি ইনকাম কৰিব পাৰোঁ। সেইকাৰণে ছাৰ যিবিলাক দ মাটি আছে চবেই তাৰমানে পুখুৰী খান্দি সেই পুখুৰীৰ মাছৰ বিজনেছেই কৰিব খুজিছে। এতিয়া যিমান দ মাটি আছে চব পুখুৰী খান্দি আছে। এনে আমি দেখিছোঁ যে মাছৰ খাদ্যত অলপ পইচা বেছিকৈ যায়।
গতিকে এনে আপুনি ধৰক এজন সমাজসেৱক হিচাপত কি পৰামৰ্শ দিব বিচাৰে? দেখিছোঁ যে আপোনাৰ খলিও এটা আজিকালি বহু দাম পৰিছে, প্ৰায় 22 টকা 23 টকা এনেকুৱা প্ৰতি কেজিত। কিন্তু আমি দেখিছোঁ যে মাকৈটো মাছে খুব খায়, গতিকে এইটো খুব কম মূল্যতে পায় যিহেতু, আৰু কম খৰচতে খেতিও কৰিব পাৰি তাক, গতিকে মাছেও খায়, কম পইচাটো পায়। গতিকে মাকৈটো মাছৰ কাৰণেও সুলভ হ'ল, গোটেইখিনি সুলভ হয়। আৰু যিকোনো অঞ্চলতে মাকৈৰ খেতিও কৰিব পাৰি নিশ্চয়, যিকোনো জেগাতে হয়, কিন্তু অলপ ওখ জেগা হ'লে বেছি ভাল হয়। আৰু গতিকে আপুনি পৰামৰ্শ দিব বিচাৰে নেকি যে যিবিলাক ওখ জেগা আছে সেইবিলাক এনেই পেলাই নথৈ তাত মাকৈ কৰিব পাৰে, সকলোৱে কৰিব পাৰে, আৰু কম কষ্টৰ, তাত বেছি হেৰি নালাগে, লাগি থাকিব নালাগে। এনে আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু ধৰক মাছৰ পোনা ব্যৱসায়, বা আপুনি কেনে দেখিছে যে মানুহবিলাক উপকৃত হ'ব পাৰেনে বাৰু? চাওক, আমি এতিয়া আমাৰ গাঁওখনৰ কথা মই বিশেষকৈ কৈছোঁ। আমাৰ গাঁওখনত এতিয়া আমাৰ প্ৰথম স্থানত বৰ্তমান জামাল উদ্দিনে আৰু জামাল আলী আৰু ইছলাম আলীয়ে বৰ্তমান যিটো এহেঁতে ফিচাৰীত যেনেকৈ লাগিছে, আমি ধান খেতি কৰি আমি মনে মনে ভাবিলোঁ এওঁলোকে আমাত কৰি একচুৱেলি বেছি এটা আগবঢ়া নাছিল, কিন্তু অলপ দিনত এওঁলোকে বহুত টকা পইচা হৈ গ'ল। আমি চিন্তা কৰিলোঁ এওঁলোকে কি হিচাপত টকা পইচাটো ইনকাম কৰিলে। আমি এতিয়া ভাবিলোঁ যে ধান খেতি কৰি আমি যি ধান পাওঁ, ইয়াৰ পৰা আমাৰ ধৰক বৰ বেছি আমাৰ 10-15 পৰা 15 মোন ধান হয়। ইয়াত আমি 500কৈ বিক্ৰী কৰিলে বৰ বেছি 4,000-3,000 টকা পাওঁ 1 বিঘা মাটিত ধান বিক্ৰী কৰি। কিন্তু ইয়াৰ পিছত আমি কি কৰিলোঁ, মই নিজে ঘৰত ফিচাৰী বনালোঁ, 1 বিঘা 1.5 বিঘা কৰি 2-3টামান। তাৰ পৰা মই বছৰত এটা ফিচাৰীৰ পৰা মিনিমাম 1 বিঘা বা 1.5 বিঘা এৰিয়াৰ যিটো ফিচাৰী, সেই ফিচাৰীৰ পৰা মই যোৱা বছৰত আপোনাৰ মই 50,000 টকা এটা লাভ পাইছোঁ। যোৱা বছৰত 50,000 টকা লাভ পোৱাৰ পিছত মই এই বছৰ আৰু 1 বিঘা কৰি 2টা ফিচাৰী মই নিজে খান্দি আছোঁ বৰ্তমান। এইকাৰণে মই আৰু ৰাইজক কৈছোঁ যে আপোনালোকে ধান খেতিটো কৰিছে, লগত ওখ জেগা চাই মাকৈ খেতিটো কৰক, এইটো মাছৰ কাৰণে উপযোগী হয়। আৰু মাকৈ খেতিটো নিজে কৰক, আৰু যিবিলাক দ জেগা আছে সেইবিলাক আপোনালোকে চবেই ফিচাৰী বনাওক। আমাৰ গাঁওখন আমি বহুত উন্নত, বা অসমৰ ভিতৰত আমাৰ গাঁওখন এটা লেখতলগীয়া এটা জেগা আমি হ'ব। আৰু আমি দেখিছোঁ এনে ডাঙৰ মাছ কৰাতকৈ সৰু মাছৰ যিটো মাছৰ পোনা যিটো কয়, মাছৰ পোনা প্ৰতিপালনত লাভ বেছি বুলি আমাৰ অনুমান হয়। আপোনাৰ ব্যক্তিগত অনুভৱ কেনেকুৱা? এইটো ডাঙৰ মাছত কৰি সৰু মাছটো আপোনাৰ একচুৱেলি এইটো উপকৃত বেছি হয়, কিয়নো ডাঙৰ মাছটো আপুনি 2 কিলো বা 3 কিলো কৰিব লগা হ'লে আমাৰ এইবিলাক দ মাটি একচুৱেলি বেছি আপোনাৰ মামৰ থকা মাটি, মানে আপোনাৰ এইটো আইৰণ থকা মাটি, ইয়াত মাছ ডাঙৰ বহুত দিন লাগে ডাঙৰ হওঁতে। যদি আমি স্পনটো বছৰত যদি আমি ধৰক স্পনটো ইয়াত তৈয়াৰ কৰি যদি ইয়াত মাছটো যদি স্পন হিচাপে যদি বা পোনা হিচাপে বিক্ৰী কৰি দিয়া যায়, আমি 1 বাটি মাছ যদি ধৰক স্পনৰ পৰা 1 বাটি মাছ যদি 1 বিঘা মাটিত এৰি দিয়া যায়, তাত আমি মিনিমাম আমাৰ ধৰক 300 কিলোৰ পৰা 400 কিলো আমি তাৰমানে স্পন পাওঁ, মানে মাছৰ পোনাটো পাওঁ। কিন্তু 1 বাটি পোনা যায় 500 টকা, কিন্তু 400 কিলো বা 300 কিলো যদি মাছ তাৰ পৰা আমি বনাব পাৰোঁ, তাত আমাৰ ধৰক যদি 200 টকাকৈও বিক্ৰী কৰোঁ, 500 কিলোত আপোনাৰ কিমান হৈ গ'ল? 10,000 টকা হৈ গ'ল। গতিকে 500 টকাৰ পৰা আমাৰ 9,500 টকা লাভ হয়। সেই হিচাপত আমি এটা ছিজনত 1 বাটিটো আৰু পোনা নেযাওঁ, আমি 20 বাটি 15 বাটি 4-5টা ফিচাৰী আছে, সেই অনুযায়ী বাটি হিচাপে মাছটো দিওঁ। আৰু তাৰ পৰা যিখিনি আমাৰ পোনা হয়, ধৰক 1 কিলোত 70টা 80টাৰ পৰা আৰম্ভ কৰি 200-300লৈকে আমাৰ মানে টাৰ্গেট থাকে, সেই হিচাপত আমি পোনাটো বিক্ৰী কৰি দিওঁ। সেনেকৈ অলপ বেছি উপকৃত হওঁ তাৰমানে পোনাটোত ডাঙৰ মাছত কৰি। এই গাঁওখনৰ মানে যিবিলাক দ বা পৰিত্যক্ত মাটি আছে, এইবিলাক লাহে লাহে পুখুৰীলৈকে পৰিণত হৈ যাব। আৰু আমি দেখিছোঁ যে পুখুৰীবিলাক অলপ সৰু আকাৰৰ বনাইছে, তাৰমানে পোনা প্ৰতিপালনৰ কাৰণে সৰু ফিচাৰীটোত আপোনাৰ লাভৱান বেছি হ'ব পাৰে। কাৰণ 2 বিঘা জেগাত আপুনি এৰিয়াটো কৰাৰ লগে লগে নেট টানাৰো কিছুমান কথা আছে, পানী আপোনাৰ হলা বদলা কৰাৰো কিছুমান মানে কথা আছে, তাত সাৰ নিয়মিত হিচাপত দিব লগাৰ প্ৰয়োজন আছে, চূণৰ কথা আছে। গতিকে এইবিলাক বেছি ডাঙৰ হ'লে তাত মানে মেইনটেনেন্সটো অলপ কমি যায়, যাৰ কাৰণে আমি ফিচাৰীবিলাক আপোনাৰ 1 বিঘাৰ পৰা 1.5 বিঘাৰ ভিতৰত আমি ফিচাৰীখিনি কৰিলে মাছটো হলা বদলা কৰা যায়, অল্টাৰনেট যিটো কোৱা যায়, এইটো ফিচাৰীৰ পৰা সেইটো ফিচাৰীত দিয়া যায়, সেইটো ফিচাৰীৰ পৰা সেইটো ফিচাৰীত দিয়া যায়, সেই হিচাপত সুবিধা হয়। আৰু আপোনাৰ 5 বিঘাত যদি 5টা ফিচাৰী কৰা যায়, তাত যদি এটা ফিচাৰীত যদি আমি 30,000কৈও পাওঁ, 1.5 লাখ টকা পালোঁ। আপুনি 5 বিঘাৰ এটা ফিচাৰী যদি কৰি পেলাই যদি আপুনি তাত 60,000 টকা পায়, এফালে আমাৰ 70,000 টকা বা 80,000 টকা বিনিয়োগটো বেছি আহি গ'ল। সেই হিচাপে ফিচাৰীটোৰ আমি অনুপাতটো সদায় সৰু আকাৰৰ কৰা যায়, তাত ফলৱতী বেছি হোৱা যায়, আপোনাৰ লাভৱানটো বেছি হ'ব পাৰে। নলবাৰী জিলাৰ বৰাজল মীনপোনা গাঁৱৰ মহিলাসকলেও পুৰুষসকলৰ লগত সমানে মীনপোনা ব্যৱসায়ত জড়িত হৈছে। পানীত ৰঙচুৱা চামনি হ'লে সেইবোৰ নিৰ্মূল কৰাকে আদি কৰি বিভিন্ন মীন পালনত
কামত জড়িত অঞ্চলটোৰ কেইগৰাকীমান মহিলাই তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। কেনেদৰে আপোনালোকে ধৰক মাছৰ পোনাৰ ব্যৱসায়ৰ লগত জড়িত হয় বাৰু? আমাৰ পুৰুষ মানুহবিলাক ঘৰত নাথাকিলে আমি মাছৰ যিবিলাক কাম কৰিব লাগে আমি গোটেইখিনি কামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ। কেতিয়াবা নাথাকিলে 2 দিন বা 3 দিন কিবা বিশেষ অসুবিধাৰ কাৰণে নাথাকিলে আমি খৈলা দেৱা বা পুখুৰীৰ কিবা চোৱা চিতা এইবিলাক কাম কৰি থাকোঁ। আৰু কেতিয়াবা যে ৰঙা চামনি পৰে এই চামনিবিলাক আপোনালোকে উঠাই দিয়াৰ ব্যৱস্থা কৰে হয়। পুখুৰীত যিবিলাক ৰঙা চামনি পৰে এইটোতো মাছৰ পোনাৰ প্ৰতিপালনৰ ক্ষেত্ৰত এইটো বেয়া, আপোনালোকে জানে সেইটো কথা? বেয়া। গতিকে এইবিলাক উঠাই দিয়ে নহয়? উঠাই দিয়ে। আৰু কেতিয়াবা আপোনালোকে চূণ তুণো দিয়ে পুখুৰীত, চূণ তুণ সময় সুবিধা মিলাই চূণ তুণো দিয়ে পুখুৰীবিলাকত, চূণো দিয়ে। আৰু সাধাৰণতে খাদ্য আপোনালোকে দিয়ে আৰু যেতিয়া মানে প্ৰয়োজন বোধ কৰে তেতিয়াহ'লে প্ৰয়োজন বোধ কৰিলে আমি দিওঁ। কেতিয়াবা আপোনালোকে জালো মাৰে নেকি বাৰু পুখুৰীত এনে প্ৰয়োজন হ'লে? প্ৰয়োজন হ'লে আমি ডাইৰেক্ট পুখুৰীত নামানো হ'লেও আমি লাগি থাকে পুখুৰীৰ লগত জড়িত হৈ থাকে। এনে আপোনালোকে দেখিছেনে যে এইটো লাভ যথেষ্ট লাভ হয়, অন্য খেতিতকৈ এইটো মাছৰ পোনা ব্যৱসায়টোত লাভ হয়, আপোনালোকে গম পাইছেনে এইটো কথা? হয়, লাভৱান হয়। এনে মাছৰ পোনাখিনি ক'ত ক'ত বিক্ৰী হয় বাৰু? মাছৰ পোনাখিনি সাধাৰণ বেপাৰীয়ে নিয়ে, কিছুমান ডাঙৰ ডাঙৰ বেপাৰীয়ে নিয়ে। ইয়াৰ পৰা লৈ যায়? সেইখিনি লৈ যায়। তেওঁলোকে কেছ পইচা দি লৈ যায় ইয়াৰ পৰা? কেছ পইচা দি যায় আৰু বাকীও থাকে। হয়। এনে ধৰক আপোনালোকে কি অনুমান কৰিছে যে এইটো ব্যৱসায় কৰি আমাৰ এটা পৰিয়াল চলাব পাৰিনে? পাৰি। ভালকে চলালে পৰিয়াল পুহিব পাৰি। হয়। এনে অন্য খেতি বাতিতকৈ এইটো এনে লাভ বুলি আপোনালোকে অনুমান হৈছেনে? এইটো অনুমান হৈছে, লাভৱান হ'ব পাৰি। গতিকে আৰু এনে ধৰক ডাঙৰ মাছ কৰাতকৈ মাছৰ পোনাৰ ব্যৱসায়টোত বেছি লাভ নাই বাৰু? পোনা লাভতে মাছ হৈছে। পোনাত বেছি লাভ হয়? ডাঙৰ মাছ কৰাতকৈ পোনাত লাভ হয়। আপুনি জানেনে অনুমোদনতকৈ অতিৰিক্তভাৱে দিয়া ইউৰিয়া সাৰৰ 3/2 অংশই বাষ্পীকৰণ আৰু ভূগৰ্ভৰ পানীৰ লগত অপব্যয় হয়। অপব্যয় কমাবৰ বাবে সঠিক সময়ত শস্যত ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও ইউৰিয়া সাৰ পেকেট হিচাপে শস্যৰ শিপাৰ অংশত বা নিমযুক্ত ইউৰিয়া হিচাপে ব্যৱহাৰ কৰিব লাগে। অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে গছৰ বাঢ়ন বঢ়ায় কিন্তু ফচলৰ উৎপাদন হ্ৰাস কৰে। অতিমাত্ৰা ইউৰিয়া সাৰৰ ব্যৱহাৰে মাটিত থকা লাভজনক বেক্টেৰিয়া আৰু আন জীৱকুল ধ্বংস কৰাৰ লগতে পৰিৱেশো বিনষ্ট কৰে। নলবাৰী জিলাৰ বৰাজল নোনাপাৰ গাঁৱত এনেদৰে মীনপোনা গাঁও স্থাপন হোৱাত গাঁওখনৰ নিবনুৱা যুৱক যুৱতীসকলে আত্মসংস্থাপন লাভ কৰাই নহয়, বৃহত্তৰ অঞ্চলৰ মীনপালকসকলেও লাভান্বিত হৈছে। এতিয়া এই মীনপোনা গাঁৱত সকলো সময়তে উপযুক্ত আকাৰৰ প্ৰায়বোৰ পালনৰ উপযোগী মীনপোনা উপলব্ধ হয়। যিহেতু সঠিক আকাৰৰ মীনপোনা উপযুক্ত সময়ত উপলব্ধ নোহোৱাটো ৰাজ্যখনৰ মীনপালকসকলৰ প্ৰধান অন্তৰায় হিচাপে পৰিগণিত হৈছিল, এনেধৰণৰ মীনপোনা গাঁও অথবা ফিছ চিড ভিলেজে ৰাজ্যখনৰ মীনপালকসকলক বাৰুকৈ উপকৃত কৰিব বুলি আশা কৰিব পাৰি।